দেখাম বাৰু আৰু ইয়াতে ভৰ্তি হৈ আছে নহয় এই বঢ়িয়াকৈ মোক লাগি স্ত্ৰীবিলাকৰ দেৰি হ'ব বুলি বা অলপ কষ্ট হ'ব বুলি দেউতাই ইয়াতে পূৰা এতিয়া ৰেডি কৰি পানী চানী মাৰি থৈ দিছে আৰু আজি সি বনাব লাগে এইখিনি বনাওঁ এনে কালি পৰহি অকণমান বনালে কালি নাহিলে আজিখিনি আহেনে নাহিব এতিয়া মিস্ত্ৰী নাজানো আৰু এইকেইটা ছাগলী এহেঁত তাৰমানে পাতৰ ফালে গৈছিল যাওঁতে কুকুৰে খেদিলে খেদাত আকৌ ঘৰৰ ফালে আহিছিল আৰু মই বঢ়িয়াকৈ গা চা ধুই আহিলোঁ মুখ চুখ ধুই আহিলোঁ এতিয়া যাবৰ কাৰণে ওলাওঁ নহ'লে দেৰি হৈ যাব কালি মই কৈ আছিলোঁ এই এইখন পৰি গ'ল এতিয়া হৰ হৈ গ'ল দেখিছেনে আৰু এইয়া মাটিত দালি সৰু আলু ভাজা ভাত খাই লওঁ বিৰাট ধুনীয়া লাগে আৰু এই কোৱালিটি কোৱাৰ কাৰণে আজি বনালে বঢ়িয়াকৈ খাই লওঁ নহ'লে দেৰি হৈ যাব তাত লগ পাই গ'লোঁ আমাৰ ভিতৰত চাই ভাল পোৱা দাদা আৰু বাইদেউ লগ পালোঁ ক'ত ঘৰ আপোনালোকৰ আমাৰ পাথৰিঘাট নিৰঞ্চীবাদ হয় আমি আজি চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহ চাবলৈ আহিছোঁ আপোনাক লগ পাই আমি আনন্দিত হ'লোঁ মোৰ পৰিবাৰ হয় এখেতে আপোনাৰ ভিডিঅ' অতি ভাল পায় আৰু চাই থাকে দেখা পাই কৈছে আহিছে একবাৰ মাত লগাওঁ বুলি থেংক ইউ মাত দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মোৰ এটি দুই এটি ভিডিঅ' দি থাকোঁ আমাৰ শংকৰ শইকীয়া ইউটিউব চেনেলটো গতিকে আপোনাৰ জৰিয়তে যাতে মোৰ চেনেলটোৰো কিছু আপোনালোকে আগবঢ়াই দিয়ে বুলি আমি আশা ৰাখিছোঁ হয় আপোনালোকে চাৰ্চ কৰিব অকণমান ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰিলে বহুত বেছি ভাল লাগিব ভিতৰত গ'লে আপোনালোকে যাম এতিয়া আকৌ চাম আহক তেনে যোৱাকালি হৈছিল যোৱাকালি মোৰ অহা নহ'ল কিবা অকণমান প্ৰব্লেমৰ কাৰণে আৰু আজি ভাবিলোঁ মই এবাৰ সোমাই যাওঁ ইয়াতে বহুত ধুনীয়াকৈ চেল্ফি উঠি আছে আৰু তাতে অংকীয়া ভাওনাৰ কিছুমান তাতে দেখাই আছে মই যাই আপোনালোকক দেখাম বাৰু আৰু ইয়াতে কিবা কিবি বনাইছে মই ভালকৈ বহুত বেছি নাজানো কিবা ক'লে ভুল হৈ যাব গতিকে আপোনালোকে চাওক আৰু ইয়াৰে চেল্ফি এটা উঠি ল'ম বাৰু চবেই চেল্ফি উঠি আছে ভিডিঅ' উঠি আছে আৰু ইয়াতে বঢ়াকৈ মই আগত যাই পেলাই দেখাই খোৱা অকণ হ'ব ভিতৰত যাব পাৰিলেহে পাৰে ইমান ভিৰ হৈ আছে দেখোন এইটো সৰু ৰাজু কি খবৰ পাপা আহিছে না পাপা বুলি মাতা নে দেউতা বুলি মাতা কি বুলি মাতা ৰশ্মি চাওঁ 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 এই পূৰা ৰাজমানে দেখা হৈছে মানুহবোৰ ইমানে বেছি গৈছে আগৰ ফালে যাব নোৱাৰে আৰু মই ইয়াৰ পৰা আপোনালোকক দেখাই আছোঁ সোমাওঁতে বঢ়িয়াকৈ ইয়াত দুফালে শৰাই দুখন থৈ দিছে আৰু ইফালে এনেকৈ সোমাই ভাল হ'ব অকণমান যায় আপোনালোকক দেখাই আছোঁ আৰু বহুত কিবা কিবি ইয়াত অংকীয়া ভাওনাৰ সমাৰোহ আৰু ইয়াতে বহুত কিবা কিবি দিয়া থৈ দিয়া আছে আৰু ইফালেও কিবা আছে বোলে কি আছে মই একবাৰ চাই যাওঁ ইয়াতে মানুহ বহুত ভৰ্তি হৈ আছে নহয় আৰম্ভ কৰিছে ইয়াতে কোনদিনা কোনখন নাটক হ'ব ইয়াতে বঢ়িয়াকৈ বেনাৰ লগাই দিছে 17 মাৰ্চত এখন হ'ব আৰু 18 মাৰ্চত এখন হ'ব 19 মাৰ্চ এখন হ'ব এফালৰ পৰা ইয়াতে বঢ়িয়াকৈ দি থৈ দিছে কোনদিনা কোনখন আৰু ইফালে গ্ৰন্থমেলা আছে বোলে মানে গ্ৰন্থমেলা আছে বুলি গম পালোঁ মই অহা নাই আহি আছোঁ আৰু ইয়াতে ৰাম ভক্ত হনুমানৰ মূৰ্তি এটা বঢ়িয়াকৈ থৈ দিয়া আছে আৰু মেইন গেটটো এইটোৱে অংকীয়া ভাওনা সমাৰোহ বহুত টাইম চালোঁ আৰু গাটো বহুত বেছিকৈ বেয়া সেইকাৰণে যাওঁ খল বজাৰ চালোঁ আৰু বহুত টাইমলৈকে হ'ব এতিয়া ঘৰত যাওঁ গাটো বহুত বেছিকৈ বেয়া লাগি আছে মোৰ ঘৰ আহি পাই গ'লোঁ কিন্তু এইটো উলিয়াই ধৰিছে এইটো উলিয়াই ধৰিছে কিবা বোলে এটা ছাৰপ্ৰাইজ আছে ক'ত এইটো বা কি মস্ত বিচাৰ এডাল বা কুজি বিচাৰ বুলি কয় এডাল কি হাতীয়া বিচাৰ এডাল বা কি মস্ত বিচাৰ ভাই কোনটো এখানে কি আছে এখানে কি আঁকা ধৰিছা কোনটো এইটো জামা কি এইটো কি এইটো একো নাই দেখোন এইটোতো বোলে আছিল বিচাৰ নাই এতিয়া আৰু সেইটোৱে ছাৰপ্ৰাইজ দিলি তই মোক হা আহি পেলাই বিচাৰডাল দেখালা হা কি হৈছে মই বিছনাত ঘুমাই আছো তাৰপিছতে এই ওপৰৰ পৰা ধপক কিবা বসে মই ভাবছো কিনো এই নিগনি বুলি ভাবছো তাৰপিছতে এটা বিছনাত উঠি যাওঁ যে লাইট নাপালো তাৰপিছতে এটা সোফাত উঠছো এনেকে চাইছো চাই পেলাই এটা দেখা নাপালো তাৰপৰা খিৰিকী দিছো উঠি পেলাই যে তাতে বিচাৰ দেখা পাইছো তাৰপিছত মাতছো খুজে আছে হয় নেকি আৰু মোৰ দেৰি কিয় কাৰণে হৈছে এই উঠি আৰু ইফালে মায়ে আছে মায়ে ঘুমাই আছে বাৰু উঠি যাওঁ মানে মই ভাউৰীয়া চাই আহিলোঁ সেই ঘুগুনিটো খাব পাৰে দেই মানে ভাউৰীয়া সমাৰোহ হৈ আছে অংকীয়া
কালি যাবি নেকি তাই বহুতে সুধছে বৌ অহা নাই নেকি কৈছে যাবি নেকি গো কালি হা কালি হ'ব কালিও হ'ব মানে যোৱাকালি পৰহি কিনে হৈয়ে আছে আৰু আজি মই যাওঁতে একবাৰ পটককৈ সোমাই আহিলোঁ ঘোঁৰা বান্ধাৰখিনি হৈছে বহুত ধুনীয়া লাগছে আৰু হয়তো কালি যাব পাৰোঁ যদি এতিয়ালৈ আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাই তেনে পেজটো ফ'ল' কৰক আৰু এই মোক কৈছে ছাৰপ্ৰাইজ দিম বুলি কিন্তু নহয় এই মোৰ কাৰণে আজি পায়স বনাইছে কিন্তু কোৱা নাই তাই পায়সটো লৈ আহিছে কালি এই কৈছিল একো নাখাবি পায়স লৈ আহিবি বুলি ক'লা তাৰপিছত মই আহোঁতে হঠাৎ দেখা পাই গ'লোঁ মানে যোৱাকালি সোমোৱা নহ'ল সেইকাৰণে ভাবিলোঁ আজি একবাৰ সোমাই যাওঁ তাৰপিছত সোমালোঁ আৰু বহুতক লগ পালোঁ আৰু বহুত বেছি ভাল লাগছে আৰু মাতাৰ কাৰণে চবকে বহুত বেছি ধন্যবাদ দিছোঁ আৰু বহুতলৈ ভিডিঅ' কৰা নহ'ল আৰু এতিয়া পায়সখিনি খাই লওঁ সোনকালে পায়স এয়া পায়স আহি গ'ল আৰু চাহ আহি গ'ল মই এতিয়া পায়স চাহ খাই লওঁ মেকুৰীটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওকচোন আৰু এটা কৈছে ইমান কমেণ্ট কৰ কৈ থাকা আপোনালোকে কমেণ্ট কৰিলে বহুত বেছি ভাল লাগে সেইকাৰণে কমেণ্ট কৰিব দিয়ক আকৌ আমাৰ তাৰমানে ইয়াতে অলপমান কিবা কিবি বনাব লাগিব যি এই মালিকখিনি অকণমান চাপৰ হ'বগৈ যেন এনে চৰা হ'ব জোখটো চাই যাওঁ সেইকাৰণে এই বেছি চাবৰ কাৰণে আৰু দেউতা হৈছে ইয়াতে দেউতা হৈছে এইটো আৰু এইখিনিলৈকে হ'ব সোনকালে খাওঁ এই পানীলাও আৰু এই আলু ভাজা নে খানা একে ধৰিব নোৱাৰা গৈছে আকৌ পূৰা গুড়া কৰি দিছে একে খাই মোৰ খুব ভাল লাগে আৰু এয়া মাটি দালি আজি অলপ পানী একে বনাব দিছোঁ কাৰণ মাটি দালিটো অলপ পানী একে বনাই খাই ভাল লাগে গোটা হ'লে মাটি দালি সিমান ভাল নালাগে কেতিয়াবা ভাল লাগে আজি ৰাতিপুৱা মই তাৰমানে মাটি দালি গোটাকৈ খাই গ'লোঁ সেইকাৰণে আজি কৈছিল অলপ পানীয়া বনাবি সেইকাৰণে পানীয়া বনাইছে আৰু তাই সেইকাৰণে অলপ গোটাকৈ লৈছে তাই সেনেকৈ খাই ভাল পায় কাৰণে আৰু খাওঁ আৰু এই বঢ়িয়াকৈ মোক লাগি তেল গৰম কৰি এই পানী লাগি তাৰ কাৰণে তেল চেল গৰম কৰি লৈছে আৰু এতিয়া বঢ়িয়াকৈ মালিচ অলপ দিব আৰু মালিচ দিয়া